দক্ষিণ হালমাৰা মানকাছাৰ জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত হাতশিঙিমাৰী ব্লুবাৰ্ড একাডেমীত প্ৰতিষ্ঠা দিৱস পালন। দক্ষিণ হালমাৰা মানকাছাৰ জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত সদৌ অসম গৰিয়ামৰীয়া জাতীয় পৰিষদৰ 19তম প্ৰতিষ্ঠা দিৱস পালন কৰে। আজি প্ৰতিষ্ঠা দিৱসত পতাকা উত্তোলন কৰে উক্ত সংগঠনটোৰ জিলা সভাপতি জাহাংগীৰ আলম মণ্ডলে আৰু শ্বহীদ তৰ্পণ অনুষ্ঠানত সকলোৱে অসমৰ বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কেন্দ্রীয় সমিতির নির্দেশ মর্মে 19তম প্রতিষ্ঠা দিবস আমি দক্ষিণ শালমাৰা মানকাছৰ জিলা কমিটিৰ ফালৰ পৰা উদযাপন কৰিবলৈ প্ৰস্তুতি লৈছোঁ। তো আজি আমাৰ যিটো প্ৰগ্ৰাম আছিলে এই প্ৰগ্ৰামৰ ভিতৰত পতাকা উত্তোলন আছে, শ্বহীদ তৰ্পণ আছে, তাৰপিছত দেশী জনগোষ্ঠীয় নৃত্য এইবিলাক পৰিৱেশন হ'ব। তো এইবেলি আমি চৰকাৰৰ ওচৰত এই প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত চৰকাৰক আমি অনুৰোধ জনাব খুজিছোঁ যে আমি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ফালৰ পৰা বহু দিনৰ পৰা সংগ্ৰাম কৰি আহিছোঁ যে আমাৰ জনগোষ্ঠীটোৰ এটা সুকীয়া পৰিচয়ৰ দৰকাৰ হৈ পৰিছে। তাৰ কাৰণে ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে, জৰীপ ঘোষণা, সুকীয়া জৰীপ এটা ঘোষণা কৰিছে আৰু এই জৰীপটো অনতি পলমে চৰকাৰে বাস্তৱত পৰিণত কৰিব লাগে। আমি কেবিনেটত গম পাইছোঁ যে চৰকাৰে ইতিমধ্যে প্ৰস্তুতি লৈছে, ঘোষণাও কৰিছে। দিন তাৰিখ এতিয়ালৈকে নিৰ্ধাৰণ হোৱা নাই, খুব অনতি পলমে দিন তাৰিখ নিৰ্ধাৰণ কৰিব লাগে। এই প্ৰাকক্ষণতে আমি চৰকাৰক উক্ত জৰীপৰ ক্ষেত্ৰত যি ধৰণৰ সাংগঠনিকভাৱে সহায় সহযোগিতা আগবঢ়াব লাগে আমি আগবঢ়াবলৈও প্ৰস্তুত।